ভকত আমাৰ সমাজ ব্যৱস্থাত দেখা যায় সৰু ল'ৰা এজনে ধুতি এখন পিন্ধি থাকিলে গুৰুত্ব নিদিয়ে। এইটো আমাৰ সমাজৰ অতিকৈ ভুল ধাৰণা। বহুতে কয় বোলে সৰু ল'ৰা ভকত নহয়, এইটো ভুল ধাৰণা। সকলো ভকত ঈশ্বৰৰ গুণনাম যিসকলে ল'ব পাৰে সেইসকল সকলো ভকত। কিছুমানে কয় যে এইটো পঢ়াৰ বয়স, নাম পাঠ শুনাৰ বয়স নহয়। সন্তানক বাধা নিদিব, কাৰণ নাহিকে উত্তম গতি ভকতিত পৰে। জীৱনৰ সকলো কৰ্মত আগুৱাই যাবলৈ হ'লে ভকতিৰ বীজ আমাক লাগিবই। স্বয়ং কৃষ্ণদেৱে সখা উদ্ধৱৰ আগত কৈ থৈ গৈছিল যে হে উদ্ধৱ, তুমি মোৰ লগত একেলগে বৈকুণ্ঠলৈ যাব নালাগে। তুমি এই পৃথিৱীতেই থাকি মোৰ গুঞ্জসমূহ প্ৰচাৰ কৰা। তুমি আমি দুয়ো গ'লে মিলিব অনৰ্থ, লুপ্ত হৈবে জ্ঞান ইটো ভকতিৰ পথ। অধমে পিৰিবে যাইবে লোক অধোগতি, ভকতিক ৰাখি তুমি থাকিও সম্প্ৰতি। যে হে উদ্ধৱ, তুমি এই পৃথিৱীত থাকা আৰু মোৰ গুঞ্জক প্ৰচাৰ কৰা, কাৰণ মোৰ গুণনামেৰেহে জীৱই তৰণৰ পথ বিচাৰি পাব। আৰু মই তোমাক দৃঢ়তাৰে কৈছো, তুমি শুনা। নাহিকে উত্তম গতি ভকতিত পৰে, নিশ্চয় কহু ভকতিহে মোকো বৈশ্য কৰে। জীৱনৰ গতিপথত আগুৱাবলৈ হ'লে কৃষ্ণ ভকতিৰ উন্নতিৰ জখলাত যিজন উঠিব, যিজন বৃদ্ধ বনিতাই হওক বা ডেকাই হওক বা বুঢ়াই হওক, যিজনে ভকতিৰ জখলাত উঠিব, সেইজনৰ আৰু বিপদ বিঘিনি কাষ চাপিব নোৱাৰে। তেওঁ সমস্ত বিপদৰ পৰা উদ্ধাৰকাৰী প্ৰভু ভগৱন্তই উদ্ধাৰ কৰিব। এতিয়া আমাৰ সমস্তজনৰ জীৱনৰ এটা নিৰ্দিষ্ট দিশ আছে। সেই দিশৰ লগত জীৱনৰ গতিপথ যোগ কৰি থোৱা থাকে। যদি জীৱনৰ গতিপথ যোগ কৰি দিয়া হয়, তেতিয়াহ'লে সন্তান হৈ পৰিব উজ্জ্বল নক্ষত্ৰ। আৰু যদিহে বিয়োগ কৰি দিয়া হয়, তেতিয়াহ'লে মাক দেউতাকৰ ডাঙৰ চিন্তা হ'ল, সন্তানে কি দেখুৱাই ঠিক নাই। পৰম পুৰুষ প্ৰভু ভগৱন্তৰ শ্ৰীমুখৰ পৰা ওলোৱাই দৃঢ়বাণী, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ দ্বাৰা প্ৰচাৰিত এক শৰণ হৰিনাম ধৰ্মৰ মূল ভেটি। এয়া বেদৰ সাৰ তত্ত্ব। শ্ৰীমদ ভাগৱতৰ ৬ষ্ঠ খণ্ডত বৰ্ণনা কৰা আছে, ভকতিত পৰে ধৰ্ম নাহি সংসাৰত, চাৰিও বেদৰ জানা এহি সাৰ তত্ত্ব। প্ৰজাপতি ব্ৰহ্মাই ৪খন বেদ ঋক, যজু, অথৰ্ব আৰু সাম ৩বাৰ পঢ়ি পাই গ'ল যে হৰি কীৰ্তন এক্ষেত্ৰৰে দুৰ্ঘোৰ সংসাৰ। এই সত্যবাণী তেওঁ প্ৰচাৰ কৰি দিলে। এতিয়া কথা হ'ল, মহাপুৰুষ গুৰুজনাই প্ৰচাৰ কৰা ভকতি বা ভক্তিনো কি?
আমাৰ মাধৱ পুৰুষে একে শাৰীতেই কৈ দিলে হৰি নামে হৰি নামে হৰিৰ নামে গতি হৰিৰ নাম ভকতৰ কেৱল প্ৰতি ভকতৰ ডাঙৰ সম্পত্তিটো হ'ল হৰিনাম যি নাম একান্ত ভকতে লয় আমাৰ গুৰুজনাই আমাক দহাই দহাই কৈ গ'ল উবা নৰলোক হৰি ভজিউক জগতৰ সকলো লোককে আহ্বান জনাইছে পৰম পুৰুষ প্ৰভু ভগৱন্ত যে দেৱতাসকলৰ ভিতৰত শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰু গীতাত অৰ্জুনে এনেদৰে কৈছে পৰং ব্ৰহ্ম পৰং ধাম পবিত্ৰং পৰমং ভ্ৰমান পুৰুষং সসদং দিব্যমাদি দেৱমজং ভৱান তাৰ মানে তুমি পৰম ব্ৰহ্ম পৰম ধাম পৰম পবিত্ৰ তুমি এই শ্বাসত দিব্য পুৰুষ দেৱতাৰ আদিদেৱ জন্ম ৰহিত পৰম বিশাল আদি পুৰুষ সেইজনা কৃষ্ণ কিন্তু একান্ত ভকতিতহে তুষ্ট হয় কাৰণ তপ জপ যজ্ঞ দান হোমে বিড়ম্বন কেৱল ভক্তিত তুষ্ট সন্ত নাৰায়ণ যিজন কৃষ্ণ যিজন নাৰায়ণ কেৱল মাত্ৰ ভক্তিত তুষ্ট হয় সেইজনা দেৱ যদুপতিক ভজনা কৰিবৰ বাবে ভক্তি ৰত্নাৱলী শাস্ত্ৰভাগীৰ 495 আৰু 496 পাতত সুন্দৰ উপায় দিয়া আছে পৰম শ্ৰদ্ধায়ে নিতে হৰি গুণ যত শ্ৰৱণ কীৰ্তন সুখে কৰয় সতত আতি অল্প কালে আখি প্ৰভু নাৰায়ণ হিয়াত প্ৰবেশতাৰ প্ৰকাশ হুৱন্ত সেইজনা দেৱ যদুপতি ভক্তিতহে তুষ্ট হয় তেওঁকহে আমি ভজনা কৰিব লাগে বুলি ভক্তি ৰত্নাৱলী শাস্ত্ৰভাগীত অতি সুন্দৰভাৱে বৰ্ণনা কৰা আছে উদ্ধৱে প্ৰভু ভগৱন্তক সুধিছিল যে হে সখা তুমি কৈছা যে তোমাক ভজনা কৰিবলৈ ভকতিহে একমাত্ৰ পথ ভকতিৰ জৰিয়তেহে তোমাক পাই বুলি কৈছা কিন্তু হে সখা ঋষিমণি সমস্তৰ দেখোন মতামতবিলাক ভিন্ন ধৰণৰ কিয় তুমি মোক আজি তাৰ বিষয়ে বুজাই ক'ব লাগিব হে প্ৰাণ বন্ধু মোক বুলি বুজাই ঋষি সমস্তৰ কিয় একমতি নাই কেহু বোলে বেদে কৈ জ্ঞানতে গতি তোমাৰ সন্মত পথ কেৱল ভকতি এক বেদ বাক্য কিয় ভৈলমতি ভেদ কিংকৰৰ কেশৱহং
ক্ষয় কৰা চেৰ যে হে প্ৰভু দয়াময় তুমি মোৰ সংশয় ছেদ কৰিব লাগিব। তাৰ পাছত প্ৰভু ভগৱন্ত কৃষ্ণই উদ্ধৱক কৈছে, হে সখী শুনা, মই বিনে বেদেকিছো আনন বখানে সমস্ত বেদৰ তত্ত্ব অৰ্থ সিমানে যাৰ যেন মতি কৰে বেদ কবাখ্যান নিজ গুণ ভকতি কতে যি গুণয়ান নচাৰৈ কৰ্মিক সুখে দুখেৰা ত্ৰিদিনে কৈছে যে সেই সখী যিসকলে ভকতি কৰে সেইসকলেহে মোক পায়। ঋষিমুনি সমস্তই যে কৈছে ধ্যান কৰা, কোনোবাই কৈছে যজ্ঞ কৰা, কোনোবাই কৈছে তপ কৰা, এইবিলাকৰ জৰিয়তে মোক পাবা, কিন্তু অলপ জটিল হ'ব। কিন্তু মোক অতি সোনকালে পাবলৈ হ'লে একমাত্ৰ পথটো হ'ল ভকতি। ধৰ্মশাস্ত্ৰবিলাকে ঈশ্বৰক পাবলৈ ভকতি কৰিবলৈ আমাক সুন্দৰভাৱে উপদেশ প্ৰদান কৰিছে। ধৰ্মশাস্ত্ৰবিলাকে কেৱল মাত্ৰ ঈশ্বৰৰ গুণকে প্ৰকাশ কৰে, বেলেগৰ গুণ ধৰ্মশাস্ত্ৰবিলাকে কেতিয়াও বৰ্ণনা নকৰে, প্ৰকাশ নকৰে। এতিয়া সেইজনা প্ৰভু ভগৱন্তৰ নাম ল'বলৈ সমস্তজনৰ অধিকাৰ আছে, কাৰণ পৰম নিৰ্মল হৰি নাম কীৰ্তনত সমস্ত প্ৰাণীৰে অধিকাৰ। হৰি কীৰ্তনৰ সময়ত হৰি কীৰ্তন গাবলৈ হ'লে সমস্তজনৰ অধিকাৰ আছে, সকলো প্ৰাণীৰ অধিকাৰ আছে। হৰি কীৰ্তনৰ বলত হনুমান বান্দৰ হৈও, জাম্বৱন্ত ভালুক হৈও ৰামৰ পৰম মিত্ৰ হ'ল। দৈত্যকুলত জন্ম প্ৰহ্লাদ বিষ্ণুৰ পৰম ভক্ত হ'ল। বিভীষণ ৰাক্ষস কুলৰ হৈও বিষ্ণুৰ পৰম ভক্ত হ'ল। এনে সমদৰ্শী হৰি ভকতিয়ে হীন বুলি গণ্য কৰা জনকো হাতী চক্ৰৰ ধৰি ৰক্ষা কৰি থাকে। কীৰ্তনত লিখিছে, যিটো চণ্ডালে কায় বাক্য মনে সদায় সুমৰে হৰি আছে ব্ৰাহ্মৱত, যিটো ব্ৰাহ্মণৰ সিও শ্ৰেষ্ঠ কৰি। সেইবাবে ইন্দ্ৰক উপাসনা কৰা সুশীল ব্ৰাহ্মণৰ সৈতে আলাপ কৰি ভকত চণ্ডালিনীয়ে পৰম অধৰ্ম দ্বিজ ইহাৰ আলাপে ভৰিলো অপবিত্ৰ বুলি গংগা স্নানেৰে দেহ শুদ্ধি কৰি আত্মশুদ্ধিৰ বাবে ঈশ্বৰৰ চৰণত প্ৰাৰ্থনা জনাইছিল। তাকে দেৱৰ্ষি নাৰদে নিজকেই ধন্য মানিছে। কি বুলি ধন্য মানিছে? ধন্য ধন্য চণ্ডালিনী মতি তই উত্তম, নেদেখিলো পৰম ভকত তোৰ সম, নিশ্চয় জানিলি তই কৃষ্ণ দেৱতাৰ, তোৰ দৰ্শনে ভৈলো আমি উদ্ধাৰ। ভকতিৰ ইমান মহিমা দেৱৰ্ষি নাৰদে চণ্ডালিনীক দেখিয়েই নিজকেই ধন্য মানি লৈছে। আমি সমস্তজনে বহু জন্মৰ কষ্টৰ ফলত এই দেহ লাভ কৰিলোঁ। যদি এই দেহ পাই ঈশ্বৰক ভজনা নকৰোঁ, অৱশ্যে হৈবা ভাই তৰু তৃণ হিলা। এতিয়া আমি যদি আমাৰ এই মনুষ্য জীৱনটো কৃষ্ণৰ নাম নোলোৱাকৈ পাৰ কৰি পঠিয়াই দিওঁ,
তেতিয়াহ'লে আমাৰ এই মনুষ্য দেহ ধৰাৰ কোনো অৰ্থ নাথাকিব। প্ৰভু ভগৱন্তৰ প্ৰত্যেক জীৱৰ ওপৰতে এটা ৰহস্য আছে, সকলোৰে ওপৰতে আছে। আজি নিমন্ত্ৰণ পাই অহা যিসকলে ঈশ্বৰৰ গুণনাম একান্ত মনে গাই দিব বা শুনি দিব, সেইসকলৰ হৃদয়ত প্ৰভু ভগৱন্ত বাস কৰিব। আৰু প্ৰভু ভগৱন্তই সকলোজনকে সমান সমান পুণ্য দি দিব লাগিব। যদি সকলোজনকেই সমান সমান পুণ্য দি দিবলগীয়া হয়, তেতিয়াহ'লে তেওঁৰ যিটো ৰহস্য আছে সেইটো ভেদ হৈ গুচি যাব। ৰহস্যটোনো কি? একে মাক দেউতাকৰে সন্তান, এটা ভাল আৰু এটা বেয়া, একেখন গাঁৱতেই থাকে, এঘৰ ধনী এঘৰ মধ্যবিত্ত এঘৰ দুখীয়া, একেটা পৰিৱেশতেই থাকে, কোনোবা সুখী আৰু কোনোবা দুখী। গণ্ডগোলটো ক'ত লাগিল? তথাপিতো ভগৱন্তই ব্ৰহ্মাক ক'বলৈ বাধ্য হ'ল যে হে ব্ৰহ্মা, ধৰ্ম আলোচনী সভালৈ অহা সকলোৱেই যদি মোৰ গুণনামবিলাক একান্ত মনে গাই দিয়ে বা শুনি দিয়ে, সকলোজনকে মই সমান সমান পুণ্য দিব লাগিব। যদি সকলোকে সমান সমান পুণ্য দিবলগীয়া হয়, তেনেহ'লে মোৰ যিটো ৰহস্য আছে সেইটো ভেদ হৈ গুচি যাব। ৰহস্যটোনো কি? ৰহস্য জানে যিটো জনে, সততে কীৰ্তন কৰে মোক ধৰি দৃঢ়বত যত্ন বিপৰীত। আজি আপোনাক ইয়াত বহি থাকোঁতে এনেকৈ কৃষ্ণৰ কথা শুনিব লাগিব, যাতে আপোনাসৱৰ হৃদয়লৈ প্ৰভু ভগৱন্ত কৃষ্ণ নিজে নিজেই নামি আহিবলগীয়া হয়। কেনেকৈ নামি আহিব অলপ পাছতেই গম পাই যাব। কৃষ্ণ কথা গাৱে শুনে যিটো শ্ৰদ্ধা কৰি, অল্পকালে হিয়াত প্ৰৱেশ কুন্ত হৰি। সেইজনা প্ৰভু ভগৱন্ত আমাৰ হৃদয়লৈ নামি আহিব, কিন্তু আমি একান্ত মনেৰে তেওঁৰ গুণনামসমূহ শ্ৰৱণ কীৰ্তন কৰিব লাগিব। এতিয়া আমাৰ মাক দেউতাকে কোন ল'ৰা ছোৱালীক ভাল পায়? যি ল'ৰা ছোৱালীয়ে মাক দেউতাকৰ শাক বচন নুশুনে, শ্ৰদ্ধা ভক্তি নকৰে, মৰম স্নেহ নকৰে, সেই ল'ৰা ছোৱালী দেখিবলৈ ধুনীয়া আৰু শিক্ষিত হ'লেও মাক দেউতাকে মৰম স্নেহ নকৰে। যি ল'ৰা ছোৱালীয়ে মাক দেউতাকৰ শাক বচন শুনে, শ্ৰদ্ধা ভক্তি কৰে, মৰম স্নেহ কৰে, সেই ল'ৰা ছোৱালী দেখিবলৈও বেয়া আৰু অশিক্ষিত হ'লেও মাক দেউতাকে মৰম স্নেহ কৰে। আমি কাৰ ল'ৰা ছোৱালী? যিজনৰ অতি পীড়িত এক কৃষ্ণ দেৱ, জানিবা সিজন পিতৃ কৃষ্ণ এক দেৱ। সেই কৃষ্ণক পুজিলে প্ৰাপ্য নাগে মাত্ৰ নাম, তেবে নৰে লভে ধৰ্ম অৰ্থ মুখ্য কাম। এতিয়া ইয়াতেই সকলোবিলাক আছে। আমি আজি ইয়ালৈ কিয় আহিছোঁ? ভগৱন্তৰ গুণনাম শুনিম বুলিহে আহিছোঁ। কপিল প্ৰভু, মাতৃ দেৱাহুতিক কপিল প্ৰভুৱে কৈছিল যে আই
তুমি যিমান দিন জীয়াই থাকিবা জীয়া মানুহৰ দৰে জীয়াই থাকিবা। দেৱাৱতীয়ে কৈছে বোলে বোপাই মৰা মানুহ কৰবাত জীয়াই থাকিব পাৰে জানো? বোলে বহুত আছে আই, শুনা। সাধুৰ সংগে কৃষ্ণ কথা নুশুনে জিনৰ জীৱন্ততে মৰাহিটো অধম পামৰ জীৱন্ততে মৰাহিটো অধম পামৰ। আই, যিসকলে হৰিণী নাম নুশুনে সেইসকল জীয়াতেই মৰা, যিসকলে ঈশ্বৰৰ কৰ্ম নকৰে সেইসকল জীয়াতেই মৰা, যিসকল ধৰ্ম আলোচনী সভালৈ নাহে সেইসকল জীয়াতেই মৰা, যাৰ হৃদয়ত কাম ক্ৰোধ লোভ মোহ দম্ভ দেশ্য অহংকাৰ হিংসা অসূয়া তিৰস্কাৰ আদি ভাৱবিলাক যিখন হৃদয়ত জাগ্ৰত হৈ আছে সেইখন লেতেৰা হৃদয়, সেই লেতেৰা জেগাত কৃষ্ণই বাস নকৰে। যিখন হৃদয়ত কৃষ্ণই বাস কৰিব তেওঁক মেডিচিনৰ দৰে কাম কৰিব, চেহেৰা ধুনীয়া হ'ব, আয়ুস বাঢ়ি যাব। প্ৰভু ভগৱন্তই আমাক কৃপা কৰি 100 বছৰ আয়ুসকণ দিছে। আমি নিজেই 50 বছৰ কৰি লৈছো, নহয়নে বাৰু? অখাৰ সংখাৰ নাই ইহাত বিশ্বাস জানি হৰি ভকতিত কৰিও অভ্যাস আর মনুষ্যৰ আয়ুষত বৰিষ সংখ্যাত অধিক বিফলে যায় জানিবা নিদ্ৰাত বিংশতি বৰিষ আয়ু যায়ু মলন্তে নেয়দ বৰিষ ধন উপাৰ্জনতে বৃদ্ধ কালে যায় শেষ বৰিষ বিংশতি একো কাৰ্য সাধিবে ক নাহিকে শকতি একো কাৰ্য সাধিবে ক নাহিকে শকতি। এই যে 100 বছৰ আয়ুসকণ দিছে তাৰে আধা ফল নিদ্ৰাতেই যায় বুলি কৈছে, 20 বছৰ খেলা ধূলাতেই যায় বুলি কৈছে, বিংশতি বৰিষ আয়ু যায়ু মলন্তে নেয়দশ বৰিষ ধনক উপাৰ্জনতে ধন উপাৰ্জন কৰোঁতে 10 বছৰ যায়, বৃদ্ধকালে যায় শেষ বৰিষ বিংশতি একো কাৰ্য সাধিবাক নাহিকে শকতি। বৃদ্ধ বয়সত 20 বছৰ বয়স যায় আৰু একো কাৰ্য কৰিবলৈ আমাৰ গাত শক্তি নাইকিয়া হয়। এইদৰেই 50 বছৰ আয়ুস আমি নিজেই কৰিছোঁ, কিন্তু প্ৰভু ভগৱন্তই দিছে 100 বছৰ আয়ুস। যদিহে আমি কৃষ্ণৰ গুণকীৰ্তন একান্তভাৱে কৰোঁ এই 100 বছৰ আয়ুসকণ কিন্তু আমি পাই যাম। এতিয়া প্ৰভু ভগৱন্তই আমাৰ সমস্তজনক কৃপা কৰি আমাৰ দেহৰ লগত 14জন সাক্ষী আৰু 2জন কেৰেণী দি দিলে। ৰাম কৃষ্ণ হৰি বোলা শুনা ভাই অন্যায়
নকৰে মনে ও চৌধ সাক্ষী কমে যমৰ দেৱান দেখিও কহৰ বক্ষণে দেখিও কহৰ বক্ষণে এই 14জন সাক্ষী দি দিছে আমাক দেহটো পৰিচালনা কৰিবৰ বাবে তাৰ পাছত আমাৰ গুৰুজনাই কিন্তু ফাইনেল ৰিজাল্ট দিছে তোমাকো মই ভাণ্ডু তুমি মোক ভাণ্ডা সত্যয় সাক্ষীক ভাণ্ডিবে কোনো উপায় 14জন সাক্ষী ক'ত ক'ত আছে চকুত থৈছে সূৰ্য দেৱতাক কাণত থৈছে জগদীশ পালক নাকত থৈছে অশ্বিনী কুমাৰক মুখত থৈছে অগ্নি দেৱতাক জিভাত থৈছে বৰুণ দেৱতাক ছালত থৈছে বায়ু দেৱতাক হাতত থৈছে ইন্দ্ৰ দেৱতাক ভৰিত থৈছে বিষ্ণু দেৱতাক গুইঘত থৈছে মিত্ৰ দেৱতাক লিংগত থৈছে প্ৰজাপতিক বুদ্ধিত থৈছে ব্ৰহ্মাক চিত্ৰত থৈছে বাসুদেৱক মনত থৈছে চন্দ্ৰক আৰু অহংকাৰত থৈছে ৰুদ্ৰ দেৱতাক এই 14জন সাক্ষী আমাক দি দিছে আমাৰ দেহটো পৰিচালনা কৰি থাকিবৰ বাবে যদিহে আমি কোনো কিন্তু এই 14জন সাক্ষীৰ পৰা বাচিব নোৱাৰো মৃত্যুৰ পাছতো কিন্তু এই 14জন সাক্ষী আমাক খুদাই নেৰিব তেওঁলোকে যিখন আমাৰ ভাল বেয়াৰ সাৰ্টিফিকেট লিখি দিছে সেইখন সাৰ্টিফিকেট কিন্তু আমাৰ পাছে পাছেই ঘূৰি ফুৰিব এতিয়া গুৰুজনাই কৈছে যে শৰণ ল'ব লাগে ঈশ্বৰত ভজন ল'ব লাগে ভগৱন্তত ভকতি কৰিব লাগে ভকতত কিন্তু আজিকালি তাৰ বিপৰীতটো হৈছে কি হৈছে ঘৰত হৰণ ভাজ্যাত ভজন পুত্ৰত কৰে ভকতি হয় নাই বাৰু গৃহ হৰিৰত হৈব শকতি যাইবে হিতু অধুগতি তথাপিতো তাৰ সংগ নলৈবা নিষ্ঠে কহো মুনিৰাজ মায়াৰ মনৰ জানিবা যিজন হিতু বৈষ্ণৱৰ বাজ হিতু বৈষ্ণৱৰ বাজ যেতিয়া পুহমহীয়া ঠাণ্ডাত বাপজন ভাগৱত পাঠৰ পৰা আহি ঘৰত সোমাই আইগৰাকীক কৈছে বোলে উঠাচোন আইগৰাকী দৰ্জাখন খুলিয়ে সুধিলে বোলে তাত কি খোৱালে লগে লগে বাপজনাই লগত অনা পুণ্যকণ সেই ঠাইতে সমাপ্ত হ'ল আইগৰাকীয়ে যদি সুধিলেহেঁতেন আজি তাত ভাগৱতৰ কোন স্কন্ধৰ কোন অধ্যায়ৰ ওপৰত আলোচনা হ'ল বাৰু এই বিষয়ে সোধাহেঁতেন দুয়োজনৰে কিন্তু সমান সমান পুণ্য হ'লহেঁতেন কিন্তু সুধিলে কি তাত কি খোৱালে আমাৰ আই সমস্তই সোধে নেকি বাৰু নুসুধিব বাপজনাই লগত অনা পুণ্যকণো সেই দুৱাৰৰ মুখতেই শেষ হৈ যাব এতিয়া আপোনাকবে আজি ইয়াত শুনা কথাবিলাক ঘৰত গৈ ক'ব লাগিব তেতিয়াহে কামত দিব যদি এই কাণে সোমোৱাই সেই কাণেৰে উলিয়াই দিছে একো ফল নধৰে কাৰণ যি বা পঢ়ে যি বা শুনে শুনাওৱে আনক তৎকালে যায় সি বিষ্ণুৰ থানত তৎকালে যায় সি বিষ্ণুৰ থানত আমি সমস্তজন এদিন নহয় এদিন যাবই লাগিব কোনদিনা যাম কালহৰ পেজুম্পিয়া আছে পৃষ্ঠ ভাগে সে গসাই কোনো
যিদিনা খুটিবে কলাগে। কাল নামৰ সাপটো আমাৰ পিঠিৰ ফালে ৰৈ চাই আছে, যিদিনাই সময় হ'ব বাৰুকৈয়ে খুট মাৰিব। সেইদিনা যদি আপোনাৰ কোনোবা পুত্ৰ ভাৰ্যা ল'ৰা ছোৱালী আছে, যত দেখা ভাৰ্যা পুত্ৰ হবে অকাৰণ, চাই মাত্ৰ থাকে কালে ধৰে তীক্ষ্ণ। সেইদিনা যদি আপোনাৰ ল'ৰা ছোৱালীকেইটাই কান্দি কয়গৈ, মোৰ মা দেউতাক এৰি দিয়ক, পইচা 50,000 দিছোঁ, জমে এৰি থৈ যাবনে বাৰু? নাভাবি ভিখাৰী যাম বুদ্ধিৰ বলত, নাভাবি ভিখাৰী যাম ধনৰ বলত। আমি এদিন নহয় এদিন যাবই লাগিব। যিদিনা আমাৰ এই নৰ শৰীৰৰ পৰা বৈকুণ্ঠপতি ওলাই গুচি যাব, সেইদিনা আমাৰ দেহটো কেনেকৈ থাকিব? কাষ্ঠ যে নাথাকিলে ক মাটিত পৰিয়া, হে নহৰি ৰকমূৰ বুলিবে লাগিয়া। সেইদিনা আমাৰ দেহটো কাঠ পৰা দি পৰি থাকিব। কিন্তু এই 14জন সাক্ষীয়ে লিখা আমাৰ যিখন ভাল বেয়াৰ চাৰ্টিফিকেট, এইখন কিন্তু আমাৰ পাছে পাছেই ঘূৰি ফুৰিব। গতিকে এই 14জন সাক্ষীৰ পৰা সাৱধান হৈ থকাটো আমাৰ বাবে ভাল। এতিয়া ভকত মাত্ৰ 3টা অক্ষৰ। এই 3টা অক্ষৰেনো কি বুজাইছে? ভকতৰ বৈশিষ্ট্য কি, ভকতৰ লক্ষণ কি, সাধুৰ বৈশিষ্ট্য কি, সাধুৰ লক্ষণ কি? ভকত 3টা অক্ষৰ। ভটোৱে কৈছে ভ শব্দে ভগৱন্ত ভয় বিমোচন, ভজন ভক্তিতে তুষ্ট হুয় যিজন। ভ শব্দে ভগৱন্ত ভয় বিমোচন, ভজন ভক্তিতে তুষ্ট হুয় যিজন। যিজনা প্ৰভু ভগৱন্তৰ ভয় নাই, যি নিৰ্ভয়, যি নিৰ্গুণ, যি নিৰাময়, যিজনা কৃষ্ণ ভকতিত তুষ্ট হয়, সেইজনা কৃষ্ণকে ভজনা কৰিব লাগে। ইয়াৰ অৰ্থ বুজাবলৈ ভ অক্ষৰটো যোগ কৰা হৈছে। ক শব্দে কৃষ্ণ ভজি পবিত্ৰ পৰম আত্মাতমানন্ত কৃষ্ণ সমস্ততে সম। কৃষ্ণ হেনো সকলোতে সমভাৱে বিৰাজমান, পঞ্চভূতি দেহবিলাকত সমভাৱে বিৰাজমান। গুৰি পৰুৱাটোত যিমান থাকে হাতীটোতো সমানেই থাকে। আমাৰ আত্মাৰ একো পাৰ্থক্য নাই, আমাৰ দেহৰ পাৰ্থক্য আছে। কাৰণ দেহৰ মতা আছে, মাইকী আছে, কোলা আছে, বগা আছে, ওখৰ আছে, চাপৰ আছে, শকত আছে, ক্ষীণ আছে, আপোন আছে, পৰ আছে, শ্ৰুত আছে, বৰ আছে। এইবিলাক দেহৰ ধৰ্ম, আত্মাৰ ধৰ্ম নহয়। আত্মা সকলোতে সমভাৱে বিৰাজমান। এইটো হৈছে ক আখৰৰ বৈশিষ্ট্য। ইয়াৰ পাছত ত আখৰৰ বৈশিষ্ট্য হৈছে ত শব্দে তৰণৰ উপায় হৰণ, হৃদয় মধ্যত ধৰে কৃষ্ণৰ চৰণ। ত শব্দে তৰণৰ উপায় হৰণ। তৰণৰ পথ পাবলৈ হ'লে আমি হৰণ গ্ৰহণ কৰিব লাগিব। তৰণৰ পথ হ'ল হৰণ। আমাক ভাগৱত শাস্ত্ৰই কৈছে, পাৰিলে কাৰোবাক অকণমান হ'লেও উপকাৰ কৰা, কিন্তু কাকো কেতিয়াও হিংসা নকৰিবা। হিংসা ভাৱ কেতিয়াও মনলৈ আনিব নাপায়।
যত দেখা ভূত প্ৰাণী সবাকো বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ। সকলোকে বিষ্ণুৰ অংশ ভাবি হিংসা এৰি উপকাৰ কৰিবলৈ কৈছে, সেইজনহে কিন্তু প্ৰকৃত ভকত। তাকে খেবুলিয়া ভকত জানিবা নিশ্চয়, নিজে তৰি কুলকো উদ্ধাৰ কৰয়। যিজন নিজে উদ্ধাৰ হয় আৰু তেওঁৰ লগতে আৰু দুজনক উদ্ধাৰ কৰি নিব পাৰে, সেইজনহে কিন্তু প্ৰকৃত ভকত বুলি আমাক ভাগৱত শাস্ত্ৰই সিদ্ধান্ত দি থৈ গৈছে। এতিয়া ভকতৰ যিটো বৈশিষ্ট্য, সেই বৈশিষ্ট্যক কাছৰ বৈশিষ্ট্যৰ লগত তুলনা কৰিছে। কাছৰ বৈশিষ্ট্য কি? বালিত কণী পাৰি পানীত উমনি দিয়ে, বালিত কণী পাৰি পানীত উমনি দি ভাৱৰ দ্বাৰা তাতেই পোৱালি উলিয়াই দিয়ে। কাছজনীয়ে মুক্ত মনেৰে দৈৱকী নন্দনক কয় যে, হে প্ৰভু, তোমাৰ 24 অৱতাৰৰ ভিতৰত ময়ো এক মুখ্য অৱতাৰ, সেই ফালৰ পৰা পোৱালি জন্মিলে মোৰ বুকু তুম লোৱাৰ সুযোগকণ দিবা। এই বুলি কাছজনীয়ে মুক্ত মনেৰে ঈশ্বৰক ভজনা কৰে। আমিও যদি মনুষ্যই ঈশ্বৰক কওঁ যে, প্ৰভু, তোমাৰ কথা শুনাৰ ভাগ্য মোৰ জীৱনত উদয় হৈছে, সেইদিনা যাতে তুমি মোক বিষয়ৰ কামত আৰু ব্ৰতী কৰি নাৰাখাত যদুপতি, এইবোৰ যদি কৃষ্ণক কওঁ, তেতিয়াহে কিন্তু আমি তৰণৰ পথ বিচাৰি পাব পাৰিম। এয়া হৈছে ভকতৰ বৈশিষ্ট্য। এতিয়া ভকতৰ কৰ্ম কি? নকৰিব প্ৰাণী হিংসা মনে কুজন, সদায় স্মৰুক মাত্ৰ কৃষ্ণৰ চৰণ। ভকতে কেতিয়াও প্ৰাণী হিংসা নকৰে। বিধা বাক্য নুবুলিব নমাতিব মিছা। ভকতে কেনো বৃথা বাক্য নকয় আৰু মিছা কথা নকয়। যিজনে বৃথা বাক্য ক'ব, যিজনে মিছা কথা ক'ব, সেইজন কেতিয়াও ভকত হ'ব কিন্তু নোৱাৰে। এয়া হৈছে ভকতৰ লক্ষণ। এতিয়া সাধুৰ বৈশিষ্ট্য কি? মূঢ় শুনিৰ মল কথা কহন্ত শুনন্ত। সাধুসকলে কি কৰে? য'ত ভগৱন্তৰ গুণকীৰ্তন কৰি থাকে একান্ত ভকতে, তেওঁলোক তাত গৈ উপস্থিত হৈ গৈ ভগৱন্তৰ নাম ল'বৰ বাবে। কাৰণ হৰি নাম হুতাখন পাপ সুস্বান বন, ক্ষণেকতে দহি কৰে চন। জুয়ে যেনেকৈ শুকান বন পুৰি তৎক্ষণাত ছাই কৰি দিয়ে, ঠিক তেনেদৰে দেৱ যদুপতি কৃষ্ণৰ নাম ল'লে হেনো সমস্ত পাপ পুৰি ছাৰখাৰ হৈ যায় বুলি কৈছে। সেইবাবে সাধুসকলে ভগৱন্তৰ গুণনাম লয়। তৃতীয় স্কন্ধ ভাগৱতত কপিলে আই দেৱাহুতিক কৈছে যে, আই শুনা, মূঢ় শুনিৰ মল কথা কহন্ত শুনন্ত, মুত মন দিয়া হবে তাপৰে ৰাৱন্ত। তাকে সেইবুলিও সাধু জানিবা আই, তাৰাৰ সংগক তুমি পাৰ্থিবা সদায়। যিসকলে মোৰ গুণনাম লয়, সেইসকলক তিনি তাপে মোহিত কৰিব নোৱাৰে। তিনি তাপ কি? আধ্যাত্মিক, আদি দৈবিক, আদি ভৌতিক। এই তিনিওটা তাপে সেইজনক স্পৰ্শ কৰিব নোৱাৰে। সেইজনকে প্ৰকৃত সাধু আই, তুমি সেইজনৰ সংগতহে থাকিবা আই, এই বুলি কপিল প্ৰভুৱে মাতৃ দেৱাহুতিক কৈছিল। আমাৰ একান্ত ভকতসকল কেনে বজ্ৰধামৰ গোপীসকলৰ দৰে
বংশীৰ ধ্বনি শুনাৰ মাত্ৰক যেনেদৰে বৰ্জধামৰ গোপীসকল কৃষ্ণৰ ওচৰলৈ দৌৰ মাৰিছিল, কতো গোপী যাই যাই দুহনক এৰি আশাতে থাকিব দুগ্ধ চৰুৰ হৈতে পৰি। বংশীৰ ধ্বনি শুনাৰ মাত্ৰক গোপীসকল দৌৰ মাৰিছে, গাখীৰ পগুৱাতেই থৈ গ'ল। আকৌ কতো গোপী আছিলে কওঁ আৰু স্বামীৰ পৰ সন্তে আধা ভুঞ্জা হুয়া কতো যাইল ৰবন্তে। কিছুমান স্বামীৰ কাষত আছিল আৰু আধা খোৱাকে কিছুমান গুচি গ'ল। তাকে আমাৰ মহাপুৰুষ মাধৱ গুৰুজনাই সুন্দৰভাৱে কৈছে, তোমাৰ গুণৰ মহিমা দেখিয়াই আন যত কাম দূৰতে তেজিয়া থৈলো। য'ত প্ৰভু ভগৱন্তৰ গুণনাম ভকতে লয় আমি তালৈ আহিব লাগে, কাৰণ সাধুৰ সংগতহে ভকতি লাভ হ'ব আৰু ভকতিৰ জৰিয়তেহে সেইজনা নিৰ্গুণ কৃষ্ণ নিৰাময় কৃষ্ণক আমি লগ পাব পাৰিম। কপিল প্ৰভুৰ মাতৃ দেৱাহুতিয়ে ঈশ্বৰক স্তুতি কৰি কৈছিল, বোলে প্ৰভু মোক হীন মুক্তি নালাগে নালাগেই, আনকি তোমাৰ এই চতুৰ্ভুজ ৰূপটো নালাগে। কৃষ্ণ আচৰিত হৈ গৈছে, বোলে সকলোৱে মোক বিচাৰে, তোমাক আকৌ মোক নালাগে? বোলে হয় প্ৰভু, তোমাক মোক নালাগে, যদিহে তুমি কেনেবাকৈ গৈ মোৰ গৃহত প্ৰৱেশ কৰা, গৈ পুৱাৰ পৰা গধূলিলৈকে ধূপ ধূনা জ্বলাই চুপাৰ চিটত বহুৱাই তোমাৰ সুন্দৰ চেহেৰাটো ভেবা লাগি চাই থকাৰ বাহিৰে ঘৰুৱা কাম কাজ মোৰ আৰু একোকেই নহ'ব। তেনেহ'লে তুমি মোক কিয় ভজনা কৰিলা? নাহি কৰিলি ন মুকুতি তথা নাহি হৰি পদ পংকজ যথা কৰ্ণৰ অমৃত হৰিৰ চৰিত্ৰ ভকতৰ মুখে শুনিবুনি শ্ৰীত। তোমাৰ ভকতৰ মুখেদি যাতে তোমাৰ গুণনামকে শুনি থাকিবলৈ পাওঁ, সেই সুবিধাকণে তুমি মোক প্ৰদান কৰা প্ৰভু। আমি যদি প্ৰভু ভগৱন্তক ভজনা কৰোঁ, কি বিচাৰিম বাৰু? ধন যশ বিদ্যা ভাজ্যা এইবিলাকে আমি বিচাৰিম, কিন্তু দেৱাহুতিয়ে কি বিচাৰিছে? তেওঁৰ গুণনাম কেনেকৈ ল'ব পাৰি তাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে। এতিয়া আমাৰ এই মনটো দুটা বস্তুৰ মাজত আবদ্ধ, সত্য অসত্য আৰু জড় চৈতন্য। সত্য অসত্যৰ জড় চৈতন্যৰ মাজত যিটো প্ৰকাশে তাকে বুলি
কয়ো পাখে মনটো বশ্য কৰিবলৈ আমি সাধুৰ সংগলৈ কিন্তু আহিবই লাগিব। এতিয়া জীৱ চাৰিমুঠি কি কি? উৰণ বুৰণ গজন ভ্ৰমণ এহি চাৰিমুঠি জীৱ হবাৰু হিয়াতে আত্মাৰূপে আছে পূৰ্ণ ব্ৰহ্ম সদাশিৱ। সেইজন সদাশিৱ যিজন সৃষ্টিৰ আদ্যত, সৃষ্টিৰ মধ্যত আৰু সৃষ্টিৰ অন্তত থাকে। অ গোবিন্দ 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 ৰাম মুৰাৰী অনন্ত কোটি ব্ৰহ্মাণ্ড হৰি অধিকাৰী অনন্ত কোটি ব্ৰহ্মাণ্ড হৰি অধিকাৰী। যিজন অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী, যিজন সৃষ্টিৰ আদ্যত, সৃষ্টিৰ মধ্যত, সৃষ্টিৰ অন্তত যিজন থাকে, সেইজনে হ'ল প্ৰভু ভগৱান। তেওঁক ভজনা কৰিলেহে আমি পৰম পদ লাভ কৰিব পাৰিম। এইখিনিতে এটা বৰ গুৰুত্বপূৰ্ণ কথা, যিহেতু কলিযুগ, কলিযুগৰ আয়ু 4,32,000 বছৰ। পঞ্চপাণ্ডৱে এদিন কৃষ্ণক সুধিছিল যে প্ৰভু, তুমি আজি আমাক কলিযুগৰ কেইটামান সত্য কথা ক'ব লাগিব। কৃষ্ণই কৈছে, তোমালোক বনবাসী যিহেতু, বৰ্তমান যিহেতু তোমালোক বনলৈ যাব লাগিব, গতিকে তোমালোক বনৰ পৰা উভতি অহাৰ পাছত মই কলিযুগৰ সত্য কথা কেইটামান কম। কথামতে কাম হৈছে, যিহেতু পঞ্চপাণ্ডৱ বনবাসী কৃষ্ণৰ চৰণ কমলত সেৱা জনাই বনলৈ যাত্ৰা কৰিছে, বহুদিন বহু বছৰ পাৰ হৈ আকৌ ঘূৰি আহিছে, আহি কৃষ্ণৰ চৰণত সেৱা জনাই কৈছে বোলে, হে প্ৰভু, বনৰ পৰা আহিলো, এতিয়া তুমি আমাক কলিযুগৰ সত্য কথা কেইটাৰ বিষয়ে কোৱা। তেতিয়া কৃষ্ণই সুধিছে যে, হে ধৰ্মৰাজ যুধিষ্ঠিৰ, তুমি বনবাসৰ সময়ত কি দেখিলা? বোলে, প্ৰভু, মই বনবাসৰ সময়ত দুডাল শুৰ থকা এটা হাতী দেখিলো। অৰ্জুনক সুধিলে, হে পাৰ্থ, তুমি কি দেখিলা? মই দেখিলো এজনী চৰাইৰ ডেউকাত বেদৰ বাণী লিখাৰ স্বৰ্তেও চৰাইজনীয়ে মৃত জন্তু খাই আছে। ভীমক সুধিলে, হে বৃকুদৰ, তুমি কি দেখিলা? মই দেখিলো গাই গৰু এজনীয়ে মৰমতে নিজৰ পোৱালিটো চেলেকি তেজ উলিয়াই দিছিল। তাৰ পাছত নকুলক সুধিলে, তুমি কি দেখিলা? মই দেখিলো চৌদিশে পানী থকা কুৱাৰ মাজত দ পানী নথকা এটি কুঁৱা। সহদেৱক সুধিলে, তুমি কি দেখিলা? মই দেখিলো এটা প্ৰকাণ্ড শিল পাহাৰৰ পৰা বাগৰি আহোঁতে গছ গছনি একোকে বাধা দিব নোৱাৰিলে, কিন্তু সামান্যভাৱে এজোপা সৰু তৃণত লাগিয়ে শিলটো ৰৈ গ'ল। তেতিয়া যদুপতিয়ে কোৱাৰ আৰম্ভ কৰিছে, ধৰ্মৰাজ যুধিষ্ঠিৰ, তুমি যে দেখিছিলা দুডাল শুৰ থকা হাতী, আচৰিত নহবা, কলিযুগৰ জীৱবিলাকো দুখন মুখৰ হ'ব, ক'ব এটা কৰিব এটা। ভাগৱতে আমাক কৈছে এভাগে,
আমি সবে কৰি আছো এভাগে। অৰ্জুনক ক'লে, হে অৰ্জুন, হে ধনঞ্জয়, তুমি যে দেখিছিলা চৰাইজনী দেউকাত বেদৰ বাণী লিখাৰ স্বৰ্তেও তাই মৃত জন্তু খাই আছে। কলি যুগৰ মানুহবিলাকো এনেকুৱাই হ'ব। যিমান জ্ঞানী গুণী পণ্ডিত হ'লেও তেওঁলোকে মনে মনে হ'লেও অভক্ষ্য ভক্ষণ কৰিব। ভীমক ক'লে, হে বৃকুদৰ, তুমি যে দেখিছিলা গাই গৰুজনীয়ে মৰমতে নিজৰ পোৱালিটো চেলেকি তেজ উলিয়াই দিছিল, আচৰিত হ'ব লগা তাত একো নাই। কলি যুগতো পুত্ৰৰ প্ৰতি মাতৃগৰাকীৰ ইমানেই স্নেহ হ'ব যে সন্তান ভাল হ'ব চাৰি বেয়া পথেৰে গতি কৰিব। তাৰ পাছত নকুলক ক'লে, তুমি যে দেখিছিলা পানী নথকা এটা দ কুঁৱা, আচৰিত নহবা। কলি যুগৰ মানুহৰ স্বভাৱ চৰিত্ৰটো এনেকুৱাই হ'ব। যিমান ধনী হ'লেও তেওঁলোকে নিজৰ স্ফূৰ্তিৰ বাবে ধন টকা পইচা উৰুৱাই দিব, দৰিদ্ৰজনক দান দক্ষিণা কিন্তু কেতিয়াও নিদিয়ে। সহদেৱক কয়, তুমিও আচৰিত নহবা। কলি যুগতো ধনৰূপী প্ৰকাণ্ড শিলটোৰ পৰা কোনেও ৰক্ষা কৰিব নোৱাৰে। ধৰ্মৰূপী ক্ষুদ্ৰ তৃণয়হে আমাক ৰক্ষা কৰিব পাৰিব। এইকেইটাই হৈছে কলি যুগৰ 5টা সত্য কথা। এই 5টা সত্য কথাৰ যিকোনো এটা হ'লেও আমাৰ সমস্তৰে লগত প্ৰযোজ্য হয়, নহয়নে বাৰু? যিকোনো এটা হ'লেও প্ৰযোজ্য হয়। এদিন ভগৱান কৃষ্ণই উদ্ধৱক মাতিছিল বোলে, সেই উদ্ধৱ আহাচোন। বোলে প্ৰভু ইমান সোনকালে মাতিলে যে? বোলে তুমি গোকুললৈ যাব লাগে। মই যিদিনাই গোকুল এৰি থৈ গুচি আহিলো, সেইদিনা নন্দ যশোদাকে আদি কৰি সকলোজনে মোৰ চিন্তাতেই খাবলৈ এৰিলে, শুবলৈ এৰিলে। গতিকে তুমি গৈ মোৰ ৰহস্যটো বুজাই থৈ আহিব লাগে। উদ্ধৱ গৈ গোকুল পালেগৈ। উদ্ধৱক দেখি সকলোৱে বেৰি বেৰি কান্দিব ধৰিছে। উদ্ধৱে সুধিছে, তোমালোকে কিয় কান্দিছা? বোলে কৃষ্ণই আমাক এৰি থৈ গ'ল। কৃষ্ণই যদি তোমালোকক এৰি থৈ গ'ল, কৃষ্ণই তোমালোকক এৰি থৈ যোৱাহেঁতেন এক মুহূৰ্তও জীয়াই থাকিব নোৱাৰা। কৃষ্ণ তোমালোকৰ হৃদয়তে আছে। সমস্তৰে হৃদিত আছে কৃষ্ণৰ, হেনবা বুলিবা কিয় হবেনে দেশ। সমস্ত কাষ্ঠতে বহ্নি আচন্ত বিয়াপি, ঘড়ীখন বিনে তাংক নেদেখে কদাপি। কৃষ্ণ হৃদয়ত আছে। যেনেদৰে সমস্ত কাঠতেই জুই আছে, কিন্তু কাঠে কাঠে ঘৰখন নহ'লে জুই দেখা নাপাওঁ, ঠিক সেইদৰে কৃষ্ণ আছে সবাৰো হৃদিত। ভকতি নভৈলে কাহাকো বিদিত। যেনেদৰে কাঠে কাঠে ঘৰখন নহ'লে জুই দেখা নাপায়, ঠিক তেনেদৰে ভক্তি নহ'লে ঈশ্বৰক দেখা নাপায়। এতিয়া ভাগৱত 4টা অক্ষৰ, এই 4টা অক্ষৰ যুক্ত হৈ ভাগৱত শাস্ত্ৰৰ ৰূপ গ্ৰহণ কৰিছে। ভাটোৱে কৈছে, অ ভা মানে পোহৰ দিয়া, যি শাস্ত্ৰত পায়, গ মানে গান গোৱা, কৃষ্ণৰ
চাৰি বেদহাৰ তমানে ত্ৰাণ পোৱা বৈতৰণি পাৰ ও ভাগৱত মহাভাগৱত ভাগৱতৰ বিনে আৰু উত্তম শাস্ত্ৰ নাই ভগৱন্তৰ বাংময় মূৰ্তি ভাগৱত সদায় ভা মানে পোহৰ দিয়ে আজি শাস্ত্ৰই কোটি সূৰ্যসম পোহৰ দিয়ে বুলি কৈছে আমি এটা সূৰ্যৰ পোহৰত জীৱন ধাৰণ কৰি আছো গ মানে গান গোৱা আজি শাস্ত্ৰত খনক খনন্দ খনত কুমাৰ আৰু সনাতন চাৰি সিদ্ধই অহৰ্নিশে কৃষ্ণৰ গুণগান গোৱাৰ বাবে গ অক্ষৰটো যোগ কৰিছে ৰ মানে বৰ্তি থকা আজি শাস্ত্ৰত চাৰি বেদৰ সাৰ যোগ হৈ আছে ত মানে ত্ৰাণ পোৱা আজি শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰিলে জীৱই তৰণৰ পথ বিচাৰি পায় ইয়াৰ অৰ্থ বুজাবলৈ চাৰিওটা অক্ষৰ যুক্ত হৈ শাস্ত্ৰৰ ৰূপ গ্ৰহণ কৰিছে এনেদৰে আৰু এভাগী সংজ্ঞা দিছে এনেদৰে ভা মানে ভাবুক সখা জানিব খোজে মনে গ মানে জ্ঞান সখা কৃষ্ণৰ কথা জানে ৱ মানে বৈষ্ণৱী জ্ঞান বিষ্ণুৰ ভকত ত মানে পৰম তত্ত্ব এয়াই ভাগৱত ও ভাগৱত মহাভাগৱত ভাগৱতৰ বিনে আৰু উত্তম শাস্ত্ৰ নাই ভগৱন্তৰ বাংময় মূৰ্তি ভাগৱত সদায় ভা মানে ভাবুক আমাক ভাবিবলৈ কৈছে আমি যদি নভবা নিচিন্তাকৈ কিবা এটা কাম কৰোঁ সেই কামত জেং লাগি যাব গ মানে জ্ঞান যি শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰিলে জীৱৰ জ্ঞান উদয় হয় ৰ মানে বৈষ্ণৱিক জ্ঞান বোলে দাদা শিৱসাগৰলৈ আহিছিলোঁ কোনফালে যায় শিমলগুৰিলৈ আহিছিলোঁ কোনফালে যায় তেওঁ ৰিক্সা চলোৱাজনকো বিনম্ৰতাৰে সুধিব চহকীজনকো বিনম্ৰতাৰে সুধিব আমি অল্পমতে কি কওঁ এই ৰিক্সা যাবি নাই আমাৰ ভাৱধাৰা সেইবিলাক আমি যে বৈষ্ণৱী জ্ঞান ল'ব পাৰিম সেইটো দেৱৰো দুৰ্লভ ত মানে পৰম তত্ত্ব যি শাস্ত্ৰৰ সমস্ত শাস্ত্ৰৰ তত্ত্ব যোগ কৰি থোৱা আছে ইয়াৰ অৰ্থ বুজাবলৈ চাৰিওখন শাস্ত্ৰৰ ইয়াৰ অৰ্থ বুজাবলৈ চাৰিওটা অক্ষৰ যুক্ত হৈ এই ভাগৱত শাস্ত্ৰৰ ৰূপ গ্ৰহণ কৰিছে অতি সুন্দৰভাৱে হে মোৰ আজন্মৰ সেৱাৰ স্থলীৰ বাপ বান্ধৱ আই মাতৃ সমস্ত আমি আপোনাসৱৰ আগত কিছু অংশৰ আজি ভাগৱত পাঠ পৰ্যালোচনা আগবঢ়ালোঁ ইয়াতে আমাৰ অনেকখিনি অপৰাধ হ'ব পাৰে সৰ্ব অপৰাধ মৰিখনৰ হেতু আপোনাসৱৰ চৰণ যুগলৰ জৰিয়তে দৈৱকী নন্দন দেৱ কৃষ্ণৰ চৰণ যুগলত সেৱা জনাইছোঁ কৃষ্ণ দোহাৰি দিওঁ নমো নমো দীনবন্ধু কৃষ্ণ দেৱ কৃপা সিন্ধু তজু পাৱে পখিলো শৰণ গুণময় ভক্তিশয় স্বপ্নটো নহও কদূৰ এহি মানে কৰোঁ প্ৰাৰ্থন কিন্তু তজু পদে নতি একান্ত প্ৰেমৰতি
ৰৌক মোৰ নৌকন কাম সমজ্যাৰ যত জন শৌক মাধৱ তমন ডাকচাৰি বোলা ৰাম ৰাম হৰি ৰাম 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 কিন্তু তজু পদে নতি একান্ত প্ৰেমৰতি ৰৌক মোৰ নৌকন কাম সমজ্যাৰ যত জন শৌক মাধৱ তমন ডাকচাৰি বোলা ৰাম ৰাম হৰি ৰাম 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 কৃষ্ণ হৰি রাম কৃষ্ণ জয় রাম জয় নারায়ণ জয় কৃষ্ণ জয় জগত গুরু শ্রীমন্ত শঙ্কৰ হৰি রাম কৃষ্ণ অপৰাধ বিনাশন তজু নামে নাৰায়ণ জানি নামে পখিলো হৰণ আন গঠি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰিও চৰণে ৰাম মোক ৰক্ষা কৰিও চৰণে কৃষ্ণ হৰি ৰাম গুৰু বন্দনা গুৰু শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমার পরম গুরু রাম আমার পরম গুরু কৃষ্ণ হরি রাম কৃষ্ণ